গুপ্তেশ্বৰ দেৱালয় বা গুপ্তেশ্বৰ মন্দিৰ অসমৰ শোণিতপুৰ জিলাৰ পশ্চিম প্ৰান্তত ঢেকিয়াজুলি চহৰত অৱস্থিত হিন্দু ধৰ্মৰ এক দেৱালয়। এই দেৱালয় শিঙৰি মন্দিৰ হিচাপেও জনা যায়। কালিকা পুৰাণতো সিংগটক নামেৰে ইয়াৰ উল্লেখ আছে। তেজপুৰ চহৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ আৰু ঢেকিয়াজুলি চহৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ আঁতৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত শিঙৰি পাহাৰৰ পাদদেশত এই দেৱালয় অৱস্থিত। লোকপ্ৰবাদ অনুসৰি এই মন্দিৰটো স্বয়ং বিশ্বকৰ্মা দেৱতাই নিৰ্মাণ কৰিছিল আৰু পাছত আহোম স্বৰ্গদেউসকলে ইয়াত হাত পেলাইছিল। গুপ্তেশ্বৰ দেৱালয় নামাকৰণ সংক্ৰান্তত এটা লোকশ্ৰুতি অনুসৰি দাপৰ যুগত শোণিতপুৰৰ ৰজা বানাসুৰ কাশীধামলৈ গৈ শিৱৰ আৰাধনা কৰিছিল। তেওঁ কাশীৰ পৰা আহি নিজ ৰাজ্যৰ ভিতৰত দ্বিতীয় এখন কাশীধাম স্থাপন কৰাৰ মনস্থ কৰি এতিয়াৰ লোহিতৰ পাৰত বিশ্বনাথ ঘাটত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। বানাসুৰৰ এই বৃহত্তম কাশীধাম নিৰ্মাণৰ কথা জানিব পাৰি স্বৰ্গৰ দেৱতাসকলে বিস্মিত হ'ল আৰু এই পৰিকল্পনা বিফল কৰিবৰ বাবে বান ৰজাই অনা এটা শিৱলিংগ চুৰ কৰি আনি শিঙৰি পাহাৰৰ গুহাত লুকুৱাই থলে। শিৱক এনেদৰে গুপ্ত কৰি থোৱাৰ বাবেই এই মন্দিৰটোৰ নাম গুপ্তেশ্বৰ বুলি জনা যায়। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।